এইবাৰ মোৰ বগৰী আচাৰ বনোৱা বহুতেই দেৰি হ'ল। তাতোতকৈ দেৰি হ'ল ভিডিঅ'টো আপলোড কৰোঁতে। দৰ্শকসকল, মইনো কেনেকৈ আচাৰ বনালোঁ আহকচোন আপোনালোককো দেখুৱাম। পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই গেছত তেল গৰম কৰি জুইটো একেবাৰে কম কৰি লৈছোঁ আৰু তাতে বগৰীখিনি ভাজি আছোঁ। আৰু এতিয়া মই ইয়াতে দিম অকণমান নিমখ। এয়া নিমখকণ দিলোঁ আৰু দি পেলাই আকৌ ভাজিম। এইবাৰ মই বগৰী বজাৰৰ পৰা কিনি আনিছিলোঁ আৰু সেইকাৰণে কি হ'ল, বগৰীখিনি ইমান বেছি শুকান, একদম টান টান। প্ৰথমে মই বগৰীখিনি পানীৰে ধুইছোঁ আৰু তাৰ ঠাৰিবিলাক গুচাই লৈছোঁ আৰু পানীৰে ধুই পেলাই আকৌ শুকাইছোঁ যাতে পানীটো ভালকৈ শুকাই যায়। আৰু তাৰ পাছতহে এয়া মই আচাৰ বনাবলৈ লৈছোঁ। মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই। সকলোৱে জানে আচাৰত মিঠাতেলেই ব্যৱহাৰ কৰে। আৰু বজাৰৰ পৰা কিনি অনাৰ কাৰণে বগৰীখিনি খুবেই বেছি শুকান আৰু সেইকাৰণে টান, কিন্তু হ'লেও পিছত কোমল হৈ যাব আচাৰ বনোৱাৰ পাছত। আৰু এতিয়া মই এয়া দিলোঁ গুড়। এয়া চাওক, মই যিমানখিনি গুড় লাগে সিমানখিনি গুড় দিছোঁ। কটাৰীয়ে কাটিয়ে ল'লোঁ আৰু গলাই লোৱা নাই। আৰু মই এইবাৰ ভাবিছোঁ আচাৰখিনি খুব বেছি জুলীয়া নকৰোঁ, অলপ শুকান শুকানকৈ ৰাখিম। সেইকাৰণে গুড় বহুত বেছি দিয়া নাই। আৰু এয়া গুড়খিনি দিয়াৰ পিছতো জুইটো কম কৰিয়েই মই এনেকৈয়ে ভাজি আছোঁ যাতে গুড়খিনি গলি যায়। জুইটো বঢ়াই দিলে গুড়টো পটককৈ কেৰাহীৰ তলত লাগি যায় আৰু তিতা তিতা হয়। সেইকাৰণে জুইটো একেবাৰে কম কৰি ৰাখিব লাগে। মই মিঠা আচাৰত খুব বেছি মছলা ব্যৱহাৰ নকৰোঁ। মিঠা আচাৰত মছলা বেছিকৈ দিলে খাই ভাল নাপাওঁ আচলতে, সেইটো কথা। আৰু এতিয়া মই এয়া কেঁচা জলকীয়াকৈ সৰু সৰুকৈ কাটি দিলোঁ, কাৰণ ঘৰত পকা জলকীয়া নাছিলে। আৰু জ্বলা মিঠা টেঙা এই আচাৰটো খাই খুবেই ভাল লাগে, গতিকে কেঁচা জলকীয়াকৈ সৰু সৰুকৈ কুটি দিছোঁ। কিন্তু যিহেতু মই অলপ সময় ভাজি থাকিম, তেতিয়া জলকীয়াৰ কেঁচা ভাৱটো গুচি যাব। আৰু এয়া হৈছে চফ গুটি। এইখিনি মই অকণমান শুকান কেৰাহীত গৰম মাৰি লৈ পেলাই খুন্দনাত খুন্দি লৈছোঁ, অলপ দৰদৰীয়া কৰি, একে পাউডাৰ নহয়। আৰু এইখিনি দি দিলে এই আচাৰৰ গোন্ধটো একেবাৰে ক'ব নালাগে আৰু বহুত বেছি ভাল হয়। আৰু এইখিনি দি দিলোঁ, আপোনালোকে জোখ অনুসৰি দিব। আৰু এইখিনি দিয়াৰ পিছতো কম জুইতে মই এনেকৈ লৰাই লৰাই ভাজি আছোঁ, আপোনালোকে দেখিছে। আৰু গুড়ো গলিবলৈ আৰম্ভ কৰিছে। আৰু বেলেগ একো মছলা নিদিওঁ। আৰু এনেকৈয়ে ভাজি থাকোঁতেই মোৰ এয়া বগৰী আচাৰ হ'বৰ হৈ গ'ল। এয়া চাওকচোন, আপোনালোকে বাৰু ইমান সাধাৰণভাৱে বনাই খায়নে, নে অলপ মছলা চছলা দি বনাই খায়? কমেণ্ট কৰি জনাবচোন। বগৰী এই মিঠা আচাৰটো ভাত ৰুটিৰ লগত খোৱাৰ উপৰিও গৰম দিনত সুদাই সুদাই এনেই এটা এটা মুখত ভৰাই লৈ থাকি বহুত ভাল লাগে, হয়নে? মোৰ কিন্তু খুব ভাল লাগে। আপোনালোকে তেনেকৈ খায়নে বাৰু? যি নহওক বাৰু, ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল পালে যদি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।